হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু ইয়াত দেখিছেনে ৰাতিপুৱা মোৰ পালটো এইটো হৈ গ'ল মোৰ কচু সিজোৱা কাম। আৰু এতিয়া দিনৰ 10টা বাজিছে আৰু দেখিছেনে ইমান গাল কচু সিজাব লাগে আৰু আছে আনিবলৈ। আৰু দেখিছেনে ৰ'দ কেনেকৈ, কিমান ৰ'দ। তাৰপিছত মই বনাব লৈছোঁ এয়া দুপৰীয়াৰ কাৰণে এয়া কোমোৰা আলু ভাজি। তো কোনে কোনে কোমোৰা খাই ভাল পায় বাৰু, কিন্তু মই ইমান এটা ভাল নাপাওঁ, তথাপিও খাওঁ আৰু একেবাৰে নোখোৱা নহয়। তাৰপিছত মই এইফালে দেখুৱাইছোঁ যি আমাৰ গঁৰালৰ কামখিনি কিমান আগবাঢ়িছে দেখিছেনে। এইফালে ইটা পৰি আছে, তাৰপিছত আকৌ এইফালে গোটা ইটাখিনি। আৰু এয়া দেখিছেনে এইবোৰ আজি লগাই দুদিন হৈ গ'ল এয়া। আৰু কালি ওপৰৰ কামখিনি কৰিছিলে আৰু আজি এইখিনি কৰিব আছে। আৰু এইফালে দেখিছেনে আমাৰ গাহৰিখিনি ডাঙৰ হৈ আহিছে। আৰু এইটো চাইডত তিৰপাল লগাই থোৱা আছে, যিহেতু দিনত ৰ'দ দিছে তো ৰাতি বৰষুণ দিছে, তো এয়া পকা কৰাখিনি এইখিনি বেয়া হৈ গৈছে সেইকাৰণে। আৰু এইফালেও লগাব আছে তিৰপাল। তাৰ লগতে যিহেতু গৰম বেছি আৰু গৰমত ইমান চাহ তাহ খাব মন নাযায়, সেইকাৰণে এয়া বাৰীৰ নেমু ছিঙিব গৈছোঁ। এয়া দেখিছেনে চৰ্বত বনাই খাম। আৰু এয়া ইমান নেমু লাগিছে, আৰু যোৱাবাৰ ইয়াতকৈ বেছি লাগিছিলে, আৰু এইবাৰ ইমান লগা নাই বাৰু, তথাপিও বহুত আছে। এয়া দেখিছেনে পকি যোৱা লেখা হৈ আছে, আৰু এইফালেও আছে। আৰু এয়া দেখিছেনে ওপৰতো লাগিছে। আৰু এই নেমু মই কেইটামান ছিঙি লৈ যাম আৰু চৰ্বত বনাম, যিহেতু মোক চৰ্বত বনাব ক'লে। আৰু এয়া মই 4টা ছিঙি আনিছোঁ। আৰু এইফালে মই ফ্ৰিজৰ পৰা পূৰা আইচৰ পানী লৈছোঁ, যিহেতু পূৰা ঠাণ্ডা ঠাণ্ডা চৰ্বত খাই ভাল লাগে হয় নহয়। তো সেইকাৰণে এয়া আইচৰ বটল 2টা নিছোঁ। আৰু এইফালে মই ফটাফট বনাব ল'লোঁ। আৰু এয়া জাৰত ঢালি ল'ম, যিহেতু অলপ সৰহকৈ বনাব লাগিব, এনেও ঘৰৰ মানুহ বেছি। আৰু কোনে কোনে খাব নাখাব নাজানো, আৰু চৰ্বত নোখোৱা মানুহ নাথাকেই বাৰু। মই ইয়াতে চৰ্বত বনোৱা টিপছ এটা ক'ম দেই, কোনে কোনে জানে জনাবচোন। আৰু এয়া দেখিছেনে মই পিৰাত এনেকৈ নেমুটো থেঠালি লৈছোঁ। এয়া গোটাকৈ থেঠালি একেবাৰে অলপ কোমল হৈ আহিব, তেতিয়া কাটিলে ধুনীয়াকৈ ৰস ওলায়। এয়া দেখিছেনে কোমল হৈ আহিছে। আৰু কোনে কোনে বনোৱা নাই এনেকৈ বনাই চাবচোন। আৰু থেঠালিলে ধুনীয়াকৈ ৰসখিনি জমা হৈ যায়, আৰু দেখিছে এয়া কাটাৰ লগে লগে ৰসখিনি ওলাই আহে। এয়া এনেকৈ দেখিছেনে। আৰু এইটো বেছি চেপি থাকিব দৰকাৰ নাই, গোটেই ৰসখিনি ওলাই যায়। তাৰপিছত চামুচ এটাৰে এয়া মই অকণ চুচি চেপি দিছোঁ। এয়া দেখিছেনে এয়া। আৰু হাতেৰে চেপি থাকিব দৰকাৰে নাই, এয়া অকণ চামুচত চুচি লৈছোঁ, আৰু গোটেই ৰসখিনি মই ইয়াৰ পৰা উলিয়াই দিছোঁ। তাৰ লগতে মই দিছোঁ ইয়াত সোৱাদ অনুসৰি চেনি আৰু নিমখ অকণমান সোৱাদ অনুসৰি দিছোঁ। তাৰ লগতে এয়া ক'লা নিমখ দেখিছেনে, ক'লা নিমখ দি খাইছে নাই বাৰু। আৰু এইফালে দেখিছেনে ক'লা নিমখ মই অকণ সৰু মিহিকৈ কাটি লৈছোঁ। আৰু এয়া মোৰ চৰ্বত ৰেডি হৈ গ'ল, আৰু মই লৈ গৈছোঁ সিহঁতক দিবৰ কাৰণে। আৰু এয়া দিয়াৰ লগে লগে খাবলৈ আৰম্ভ হৈ গ'ল। আৰু চৰ্বত দেখি কোনো ৰ'ব নোৱাৰে হয় নহয় বাৰু। আৰু ময়ো চৰ্বত খাই ভাল পাওঁ বাৰু। আৰু এয়া দেখিছেনে এইফালে মোৰ গ্লাছটোও দি দিছোঁ মই তাক। আৰু যিহেতু 1 জাৰ বনাই থৈছিলোঁ, সেইকাৰণে আকৌ মই জাৰটো উঠাই লৈ আহিছোঁ এয়া। আৰু ঘৰতো দিলোঁ বাৰু মা আইতাহঁতক, যোনে যোনে ঘৰত আছিলে খাবলৈ পালে। আৰু কোনে কোনে নাই আৰু নেপালে, আৰু যিহেতু চৰ্বতটো থৈ দিবলৈ বেয়া লাগে। আৰু এইফালে দেখিছেনে ময়ো খাই লৈছোঁ। তাৰপিছত এইফালে আছেই কামখিনি, এয়া দেখিছেনে। আৰু আধা আধি ৱাল উঠি গ'ল বাৰু, আঁঠুলৈকে ৱাল দিয়া হ'ব হোৱা দেখিছেনে। বৰ ওখও নহয়, যিহেতু গঁৰালহে। তো সিহঁতৰ লগতে ময়ো খাই লৈছোঁ। লগতে ভাইটি এজন আহিলে, যিহেতু মোবাইলত ৰিচাৰ্জ ভৰাবৰ কাৰণে। আৰু আমাৰ যিহেতু ৰিচাৰ্জ দিয়ে। আৰু এয়া দেখিছেনে হৈ আহিছে এটা ৰুম, আৰু আমাৰ বনাব লাগিব 4টা ৰুম। যিহেতু এইবাৰ গাহৰি অকণমান সৰহকৈ পোহা হ'ব, সেইকাৰণে কোঠালি এনেকৈ কৰা হৈছে। তো ফ্ৰেণ্ডছ, চৰ্বত খাই এতিয়া দোকানলৈ আহিছোঁ। আৰু দোকানত মানুহ আহিছিলে বস্তু দিবৰ কাৰণে। আৰু এতিয়াও আছে কচু সিজাবলৈ। আৰু দেখিছেনে আমাৰ গঁৰালৰ কিমানখিনি কাম কাজবোৰ হৈ গৈছে। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব। আৰু যদি চেনেলটোত নতুন আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে অন্য এটা ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপুনি আপোনাৰ তাত পাই যাব। তো
মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।